মই ৰত্নদত্ত SHG মোটিভেশ্যনেল ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিম নাৰী শক্তি ছেভিংছ একাউণ্টৰ সম্বন্ধে। নাৰী শক্তি ছেভিংছ একাউণ্টক বেংক অফ ইণ্ডিয়াই প্ৰভাইড কৰিছে। বেংক অফ ইণ্ডিয়াৰ থ্ৰুদি আপোনালোকে এই একাউণ্টটো খুলিব পাৰিব। এই একাউণ্টটোৰ জৰিয়তে মহিলাসকলক ফাইনেন্সিয়েলি ষ্ট্ৰং কৰাৰ কাৰণে এই একাউণ্টটো ব্যৱস্থা কৰা হৈছে। যিসকল মহিলাই এই বেংকৰ থ্ৰুদি একাউণ্টটো খুলিব, নাৰী শক্তি ছেভিংছ একাউণ্টটো খুলিব, তেওঁলোকে কেইবাটাও সুবিধা লাভ কৰিব। প্ৰথমতে আপোনালোকক 1 নম্বৰ হৈছে বীমা ইঞ্চুৰেঞ্চ ব্যৱস্থা কৰা হৈছে। যদি এক্সিডেণ্টেলি আপোনালোকৰ কিবা প্ৰব্লেম হয়, এক্সিডেণ্টৰ বা ক্ষতি হয়, তেন্তে এই একাউণ্টৰ থ্ৰুদি আপোনালোকে 1 লাখৰ পৰা 1 কোটি টকালৈকে ইঞ্চুৰেঞ্চ লাভ কৰিব। 2 নম্বৰ আপোনালোকক ডেবিট কাৰ্ড এণ্ড ক্ৰেডিট কাৰ্ড দিয়া হ'ব, যাৰ থ্ৰুদি আপোনালোকে বেংকৰ লেনদেন আৰামছে কৰিব পাৰিব। 3 নম্বৰ আপোনালোকৰ যদি বেংকত আপোনালোকে কিবা লকাৰ ৰাখিছে, ধৰক ঘৰত কিবা ইম্পৰ্টেণ্ট বস্তু ৰাখিবলৈ অসুবিধা হৈছে, চোৰৰ ভয় হৈছে, তেন্তে আপোনালোকে এইটো বেংকত আপোনালোকৰ এটা লকাৰ ৰাখিব পাৰিব। এই লকাৰত আপোনালোকে ইম্পৰ্টেণ্ট ডকুমেণ্টবিলাক ৰাখিব পাৰিব, যাৰ কাৰণে এই লকাৰটোৰ কোনো ভাড়া আপোনালোকে দিব নালাগে। বেলেগ বেংকত যদি আপোনালোকে লকাৰ ৰাখে, তেন্তে ইয়াৰলি এটা ভাড়া দিব লাগে। তো এই বেংকত আপোনালোকৰ এই একাউণ্টৰ জৰিয়তে আপোনালোকে লকাৰ ৰাখিলে একো ভাড়া দিব নালাগিব। 4 নম্বৰ আপোনালোকৰ স্বাস্থ্য বীমা আৰু বেলেগ বীমাৰো ব্যৱস্থা কৰা হৈছে। আপোনালোকে অতি কম সুদত এই বেংকৰ পৰা লোন ল'ব পাৰিব, আৰু লোন ল'বৰ কাৰণে যি প্ৰচেছ আছে, সেই প্ৰচেছিং ফিজটো একো লোৱা নহয়। সোনকালে আপোনালোকে লোনটো পাব এই বেংকৰ থ্ৰুদি। তাৰপিছত আছে আপোনালোকৰ যদি টকা এই বেংকত ৰাখে, তেন্তে আপোনালোকে এটা ভাল ইণ্টাৰেষ্ট দিয়া হয়। সেই ইণ্টাৰেষ্টৰ থ্ৰুদি আপোনালোকে বেংকৰ পৰা টকাটো যদি বাঢ়ি যাব আপোনালোকৰ। গতিকে এই নাৰী শক্তি ছেভিংছ একাউণ্টৰ জৰিয়তে আপোনালোকে এটা ভাল সুবিধা লাভ কৰিব আৰু নিজকে ফাইনেন্সিয়েলি ষ্ট্ৰং কৰিব পাৰিব। এই একাউণ্টৰ জৰিয়তে আপোনালোকে 1 লাখ টকাৰ পৰা 1 কোটিলৈকে ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰি দিয়া হৈছে। যিসকল মহিলাই এই একাউণ্ট খোলাৰ পিছত যদি এক্সিডেণ্টেল হয়, কিবা ক্ষয় ক্ষতি হয়, তেন্তে ইয়াৰ পৰা আপোনালোকে এটা ভাল টকা ইঞ্চুৰেঞ্চ হিচাপে পাব। আৰু ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ডৰ আপোনালোকৰ ব্যৱস্থা কৰা হৈছে। কম ইণ্টাৰেষ্টত আপোনালোকৰ লোন পাব। টকা ৰাখিলে ইণ্টাৰেষ্ট বেছি পাব যদি টকা জমা কৰে। লকাৰ ৰাখিলে আপোনালোকক ভাড়া দিব নালাগে। কেইবাটাও সুবিধা এই বেংকে আপোনালোকক প্ৰদান কৰিছে। গতিকে এই বেংকৰ থ্ৰুদি আপোনালোকে একাউণ্টটো খুলি নিজকে ফাইনেন্সিয়েলি ষ্ট্ৰং কৰক। এই একাউণ্ট খুলিবৰ কাৰণে আপোনালোকে বেংকত যাব লাগিব। বেংকৰ পৰা ফৰ্ম লৈ পেলাই নাৰী শক্তি ছেভিংছ একাউণ্টৰ ফৰ্ম ক'লে তেওঁলোকে দিব, ফিল আপ কৰি জমা কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগে, লাইক এণ্ড শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।